গোলাঘাট চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত নাম্বৰ দৈগুং অভয়াৰণ্যৰ মাজেৰে আমাৰ যাত্ৰা লগত পৰিয়াল অৰ্থাৎ পত্নী কন্যা আৰু মই ঘন অৰণ্যৰ মাজে মাজে আমি যাত্ৰা কৰিছোঁ। সেই আবেলি গৰম পানী উঁহৰ কাষলৈ আমি গৈ আছোঁ। ২৫ কিলোমিটাৰ নিলগত থকা এই গৰম পানীৰ উঁহটোৱে মূল বৈশিষ্ট্য। লগতে ইয়াত বিভিন্ন প্ৰজাতিৰ পহু চৰাইকে আদি কৰি হাতী পোৱা যায় আৰু এই অৰণ্যখন মূলতঃ কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ মাজভাগতে এই গৰম পানী উঁহটো অৱস্থিত। এয়া মূল প্ৰৱেশদ্বাৰেৰে টিকেট কাটি পত্নী আৰু কন্যা আমি প্ৰৱেশ কৰিছোঁ। এয়া দেখিছে এই কাষতে যি গৰম পানী উঁহ আছে, এই পুখুৰীটো পানী অনবৰতে গৰম হৈ থাকে, উতলি উঠি থাকে। আপোনাক দেখিছে ইয়াতে সেই পানী অনবৰত গৰম হৈ থাকে। এই পুখুৰীটোৰ মূল বৈশিষ্ট্য পানীসমূহ বিভিন্ন কিবা পদাৰ্থ সেইটো আছে। পদাৰ্থ থকাৰ বাবে পানীসমূহ গৰম হৈ থাকে বুলি বিজ্ঞজনে কয়। আমি সেই গৰম পানী পুখুৰীৰ পানীসমূহ স্পৰ্শ কৰি চালোঁ। এই দৃশ্য অৱশ্যে গোলাঘাটৰ লোকসকলৰ কাৰণে তেনেই সুলভ। তেওঁলোক সকলোৱে পৰিচিত, সকলোৱে চিনি পায় যে এই পুখুৰীৰ পানী অনবৰতে গৰম হৈ থাকে। গতিকে সকলোৱে জানে গোলাঘাটৰ লোকসকলে। ইয়াৰ উপৰিও বিভিন্ন জিলাৰ বা অন্যান্য স্থানৰ বিভিন্ন অঞ্চলৰ লোকসকল ইয়ালৈ আগমন ঘটে, দৈনিক আগমন ঘটে। বিভিন্ন লোক ইয়ালৈ আহে চাবৰ বাবে। এই ঘন অৰণ্যৰ মাজভাগত অৱস্থিত এই পুখুৰীটোৱে মূল বৈশিষ্ট্য। এক নান্দনিক দৃশ্য, কেউফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। কিনকিনীয়া বৰষুণৰ মাজত আমি এনেদৰে এয়া গৰম পানীত। কাষতে আছে এখন হেঙিং ব্ৰিজ, ওলমা দলং। ব্ৰিটিছ যুগৰেই এই ওলমা দলংখন প্ৰতিষ্ঠা কৰা বুলি বিভিন্নজনে মত প্ৰকাশ কৰে। ইয়াৰ মাজেৰে বৈ গৈছে নাম্বৰ নদী। এইখনেই হৈছে হেঙিং ব্ৰিজ, ওলমা দলং। লগতে ল'ৰা ছোৱালীসকলে খেলিব পৰাকৈ কাষতে পাৰ্ক সদৃশ জোলনাৰ লগতে বিভিন্ন খেলৰ সামগ্ৰী আছে, যিসমূহ ল'ৰা ছোৱালীবোৰে খেলিব পাৰে। এই সুন্দৰ এটি আবেলি অৰ্থাৎ সেউজীয়াৰ মাজত, ঘন সেউজীয়াৰ মাজত এটি আবেলি পৰিয়ালৰ সৈতে উপভোগ কৰিলোঁ। দৃশ্যসমূহ সেউজীয়া, কাষত এয়া সৰু সৰু ফুল ফুলি আছে হালধীয়া। এক সুন্দৰ পৰিৱেশ। কেতিয়াবা আপোনালোক আহিব পাৰে। কিছু সময় যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা আঁতৰত নিজকে কেৱল প্ৰকৃতিৰ মাজত কিছু জিৰণি লৈ প্ৰকৃতিৰ মাদকতা, মনোৰম দৃশ্যসমূহ উপভোগ কৰি কিছু সময়ৰ বাবে সেই যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা আঁতৰত থাকি নিজকে কিছু শান্তি লভিব আৰু মন প্ৰাণ ভাল হৈ উঠিব। ইয়াৰ শেষত আমি পুনৰ ঘৰমুৱা হ'লোঁ। ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। পৰিয়াল পত্নী অৰ্থাৎ ছোৱালীৰ সৈতে আমি একেলগে উপভোগ কৰি ঘৰমুৱা পখী হ'লোঁ।